সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজি হৈছে 30 জুলাই। 30 জুলাই সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় ভিডিঅ'বিলাকত কোৱাৰ দৰে নতুনকৈ যিসকল আপোনালোক আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিম। এতিয়া অসমীয়া যুৱ মঞ্চই কৈছে, আৰু যিহেতু এতিয়া যিটো পৰিস্থিতি হ'ল, পৰিস্থিতিটো আপোনালোকে গম পায়। শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোলাঘাট, তো এইবিলাক অঞ্চলত যেনেদৰে বানপানী হ'ল, এতিয়া বানপানী হোৱাৰ পাছত কি কেনেদৰে কামবিলাক কৰিব লাগিছিলে বা কেনেদৰে চৰকাৰে গুৰুত্ব সহকাৰে লৈছিল, এই বিষয়বিলাক আচলতে উত্থাপন হৈ আছে। এতিয়া যদি চাওঁ তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাক ঘৰ ঘেৰাও কৰিবলৈও আমি চিন্তা নকৰোঁ, এইদৰে মন্তব্য কৰিছে। আৰু জীৱন শেষ কৰিলেও কৰিব আমাক, এইদৰে মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা। তেওঁলোকে মন্তব্য কৰিছে, কিছু সদস্যই তেওঁলোকে কৈছে যে হিমন্ত বিশ্ব শৰ্মাক ঘৰ ঘেৰাও কৰিবলৈ আমি চিন্তা নকৰোঁ আৰু জীৱন শেষ কৰিলেও কৰিব আমাৰ। অসমীয়া যুৱ মঞ্চই এইদৰে মন্তব্য কৰা দেখা গৈছে। এতিয়া ঋষিৰাজ হাজৰিকা, ৰঙানদী বিধায়ক ঋষিৰাজ হাজৰিকা ডাঙৰীয়া যিহেতু নাজিৰালৈ আহিছিলে বানপীড়িত অঞ্চললৈ, মৰি বৰগোহাঁই তেওঁৰ সৈতে সেইখিনি গৈছিলে যিসকল বানাক্ৰান্ত লোক। এতিয়া বহুতে বহুতভাগে প্ৰশ্নটো এইটো উত্থাপন কৰি আছে যে তেওঁক দম দিয়া হ'ল বা তেওঁক এইখিনি গৌবেগ ধ্বনি বা তেওঁক যাবলৈ ক'লে যে চৰকাৰ সাহায্য নালাগে, তো এইবিলাক কথা আচলতে। আৰু যিটো পৰিস্থিতি হ'ল এতিয়া, এই পৰিস্থিতিৰ সময়ত আৰু আচল প্ৰকৃত আমি যদি চাওঁ তেনেহ'লে এইবিলাক প্ৰশ্নবিলাক আনি থাকিব নালাগে, ভিডিঅ' ক্লিপবিলাক দি থাকিব নালাগে। যদি কোনোবাই ধৰি লওক এতিয়া কোনোবা সহায় কৰিবলৈ আহিছোঁ বুলি কৰিম বুলি ভাবিছে, তেনেহ'লে নিশ্চয় নাহিব। যদি MLA এজন বিধায়ককে যদি এনেকুৱা ব্যৱহাৰ কৰিছে বুলি ভাবে, তো আচলতে এনেকুৱা হ'ব নালাগে। আৰু তেওঁ কৈছে যে নাজিৰালৈ যাওঁতে মোক কোনো বেয়াকৈ কোৱাই নাই। ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে, নাজিৰালৈ যেতিয়া নেকি আহিছিলে তেতিয়া তেওঁক কোনো বেয়াকৈ কোৱাই নাই। আৰু একো নহয় যদি কিবা এটা কৈছে, কাৰণ কেলৈ বানপানীত তেওঁলোকে ক্ষতিগ্ৰস্ত, বানপানীত নিশখৰা হৈছে, তেওঁলোকে বানপানীয়ে সকলোকে তছনছ কৰি পেলাইছে। তো সেইটো সময়ত যদি মোক কিবা এটা ক্ষেত্ৰত ভাবি কিবা এটা কৈছেও, যে নিজৰ ল'ৰা হিচাপে বা নিজৰ ঘৰখনৰ কোনোবা এটা বিচাৰে, তাত মইতো কোনো ধৰণৰ আমি ক'বলগীয়া নাই বা তাত ধৰিবলগীয়া নাই। তো তেওঁলোকে ক্ষোভিত হৈ আছে বা তেওঁলোকে সেইখিনি তছনছ কৰি যোৱাৰ পিছত এখন ঘৰ কেনে এটা পৰিস্থিতিত মানসিক তেওঁলোকৰ স্থিতি হৈ থাকিব। তো এইবিলাক কৈছে ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই। আৰু এই ক্ষেত্ৰত আৰু বহুত বেছি বিষয়টো বহলাই থকাৰ প্ৰয়োজন নাই বুলি কোৱা দেখা গৈছে। এতিয়া আমি যদি চাওঁ, বানপানী শেষ হোৱাৰ পাছতে ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'ব। এতিয়া হৈছে প্ৰায়, যিহেতু বানপানীত উটি গৈছিলে হাজাৰ হাজাৰ গৰু, ম'হ, ছাগলী, পশুধন, আৰু গোটেই পলস, চাৰিওফালে গোটেই পলস। আৰু এই যিটো পৰিৱেশটোহে আটাইতকৈ ভয়ংকৰ হ'ব। আৰু বহুতো লোকৰ এতিয়া ইতিমধ্যে তেওঁলোকে বেমাৰত আক্ৰান্ত হৈছে, জ্বৰ হ'ব, কাৰোবাৰ পানী লগা হ'ব, কাৰোবাৰ বিভিন্ন ধৰণৰ খজুৱতি। তো এইবিলাক আচলতে এইটো সময়ত আমি বিশেষকৈ এতিয়া যেতিয়া নেকি শেষ হৈ গ'ল, এইটো সময়ত আমি বিশেষকৈ এই বিষয়টোহে গুৰুত্ব সহকাৰে আমি কি কৰিব লাগিব, আমি বিশেষকৈ এই বিষয়টো গুৰুত্ব সহকাৰে আমি চাব লাগিব। এতিয়া বহুতো লোক আক্ৰান্ত হৈছে ইতিমধ্যে। তো এই বিষয়খিনি আচলতে বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হ'ব। যে আমি যদি চাওঁ, কৃষকসকলৰ বহুতখিনি খেতি নষ্ট কৰিছে, ঘৰ দুৱাৰটো ভাঙিছে সেইখিনি আমি। তথাপিতো আজি হৈছে ফচল বীমা শেষটোৰ তাৰিখ। তো এতিয়া মই যদি চাওঁ, এই বিষয়টো অলপমান দীঘলীয়া কৰি দিব লাগে। এতিয়া বহুতো কৃষকে হয়তো আবেদন কৰিব নোৱাৰিবও পাৰে, কাৰণ কেলৈ এতিয়া কৃষকসকলে যদি এই ফচল বীমাটো তেওঁলোকে কৰি থয়, তেনেহ'লে আগন্তুক সময়ত তেওঁলোকে সেইখিনি চৰকাৰৰ ফালৰ পৰা সহায় পাব। কাৰণ তেওঁলোকৰ খেতিপথাৰ নষ্ট হৈছে, খেতিপথাৰ নষ্টৰ বিনিময়ত তেওঁলোকে সহায় পাবই লাগিব। কাৰণ কেলৈ তেওঁলোকৰ সপোন শেষ কৰি পেলালে একেবাৰে বানপানীয়ে। তো এইবিলাক কথা আচলতে। আজি শিৱসাগৰত উপস্থিত হোৱা দেখা গ'ল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া। তেওঁ বানপানী বুজ ল'বলৈ আহিছে। তেওঁ বানপানীৰ ক'ত কি ক্ষতি হ'ল, কেনেদৰে সহায় কৰিব পাৰি, এইবিলাক উদ্দেশ্যৰে। নেক্সট খবৰ যদি চাওঁ, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াই এই বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ কৈয়ে আছে। আৰু যদি আমি প্ৰথম দিনাখনিৰ পৰা চাওঁ, এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে। আৰু সাহায্যৰ ক্ষেত্ৰত যেনেদৰে পাৰে সকলোৱে তেওঁলোকে লগ লাগি কৰি আছে কামবিলাক। আৰু এতিয়া কৈছে যে আমাৰ সম্পদবিলাক সকলো ৰাষ্ট্ৰীয়, কিন্তু আটাইতকৈ ডাঙৰ দুৰ্যোগটো ৰাষ্ট্ৰীয় নহয়, এইদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। এতিয়া বানপানী যিহেতু আহিছে, বানপানীৰ ক্ষেত্ৰত কোনো ধৰণৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহায্য নাই, তেওঁলোকৰ সঁহাৰি নাই, তেওঁলোকে কোনো অহা নাই এতিয়ালৈকে। তো সেইটো মন্তব্য কৰি কৈছে যে আমাৰ সম্পদবিলাকহে সকলো ৰাষ্ট্ৰীয়, কিন্তু এতিয়া আটাইতকৈ
ডাঙৰ দুৰ্যোগটো ৰাষ্ট্ৰ নহয় বুলি এইদৰে মন্তব্য কৰা দেখা গৈছে। আৰু এককালীন টকা, এককালীন 10 লাখ যি দিয়া কথা অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে, 10 লাখ টকাকৈ এককালীন দিব লাগে বুলি কৈছে। কাৰণ কেলৈ 15,000, 20,000, 25,000 এইবিলাকে কোনো ধৰণৰ যি এতিয়া ক্ষয় ক্ষতি হ'ল, একেবাৰে বানপানীয়ে তছনছ কৰি গ'ল, এইবিলাকে কোনো ধৰণৰ কামত নিদিব। আৰু যদি আগন্তুক সময়ত কিবা ক'ব লগা থাকে তেনেহ'লে মই আগবাঢ়ি কৈ যাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইখিনি কৈছে যে 10 লাখ টকাকৈ দিব লাগে বুলি কৈছে প্ৰত্যেকক। এতিয়া যিহেতু কাপোৰ কিনিবৰ বাবে অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে যে 12 কোটি টকা, তো এইবিলাক তো এই ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই কৈছে যে 12 কোটি টকাৰ কাপোৰ দিয়াতকৈ বাকী যি যেনেদৰে সহায় কৰিব পাৰি 10 লাখ টকাকৈ দিব লাগে, এইটো কথা কৈছে। মই কাপোৰ দিব নালাগে বুলি মই নকওঁ সেইটো, কিন্তু কথাটো হ'ল কি 10 লাখ টকাকৈ দিব লাগে। তো এইবিলাক এনেকুৱা ধৰণৰ কথাবিলাক চলি আছে। আৰু এতিয়া আমি যদি চাওঁ সঁচাকৈ এই পৰিৱেশখিনি নাজিৰা হওক, আমাৰ চন্তক, শিৱসাগৰ এই পৰিৱেশখিনি এতিয়া বহুত বেছি ভয় লগা হৈ আছে। কিছু কিছু ঠাইত পানী শুকাইছে, কিছু কিছু ঠাইত পানী শুকোৱা নাই। আৰু নেক্সট খবৰ যদি চাওঁ তেনেহ'লে পাহাৰ খননৰ কাৰ্যৰ বিৰোধিতা পুনৰ সৰব নৰ্থ ইষ্ট ডেভেলপমেণ্ট ছ'চাইটি। তেওঁলোকে পাহাৰ খননক লৈ বিৰোধিতা কৰিছে, পুনৰ কৰা দেখা গৈছে। অৰুণোদয় 2500 টকাকৈ পাব 1 তাৰিখে, এইটো আপোনালোকক মই জনালোঁ। আৰু যিহেতু আপোনালোকে গম পাইছে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট এই যি 4খন জিলা মহিলাসকলে যিসকলে অৰুণোদয় আঁচনি পায় সকলোকে 2500 টকাকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বাকীসকলক সেই 2500 টকা নিদিয়া আপোনালোকে জানে। নেক্সট খবৰ যদি চাওঁ বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত লৈ আপোনালোকে বহুতে সুধি আছিলে প্ৰাধিকৰণ প্ৰক্ৰিয়া কেতিয়ালৈ হ'ব, কি হ'ব নহ'ব, প্ৰাধিকৰণ প্ৰক্ৰিয়া কেতিয়া কিমান আগবাঢ়িব। এই ক্ষেত্ৰত মই আপোনালোকক জনাব বিচাৰিছোঁ যে প্ৰাধিকৰণ প্ৰক্ৰিয়া অতি সোনকালে হ'ব আৰু এইখিনি কাৰ্যকৰী অতি সোনকালে কৰা হ'ব বুলি ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে। আৰু যিসমূহ প্ৰাধিকৰণ প্ৰক্ৰিয়াক লৈ আইন প্ৰণয়ন কৰিছিলে অতি সোনকালে এইখিনি কৰা হ'ব। মুঠৰ ওপৰত প্ৰাধিকৰণ প্ৰক্ৰিয়া অতি সোনকালে হ'ব। তো আজি 30 জুলাই সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ কাৰণে বাই।